নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সাৰ আজি ক্লাছলৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো মই পল্লৱী পাঠক আৰু মই আজি আলোচনা কৰিবলৈ ওলাইছো তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ সূচক আৰু ঘাত ইতিমধ্যে আমি সূচক আৰু ঘাত পাঠটিৰ কিছু অংশ আলোচনা কৰিছোৱে এতিয়া আমি আগবাঢ়িছো পিছৰ অংশলৈ আহা আজি আমি আলোচনা কৰিবলৈ ওলাইছো এটা বিশেষ টোকা যিকোনো অখণ্ড অশূন্য অখণ্ড সংখ্যাৰ বাবে a to the power m whole to the power n equal a to the power m into n হ'ব য'ত m আৰু n দুটা পূৰ্ণ সংখ্যা এটো এটা আমাৰ টোকা এটা দিয়া আছে আৰু লগতে এটো এক্সপ্লেনেশন অৰ্থাৎ এটো বুজাইও দিছে যে a to the power n whole to the power n মানে কি a to the power n মানে আমি জানো ভূমি আৰু সূচক আৰু ভূমি আৰু সূচকটো কিমান বাৰ পূৰণ হৈছে n সংখ্যক পূৰণ হৈছে গতিকে আমি কেনেকৈ লিখিছো a to the power n in m into a to the power m into a to the power m এনেকৈ কন্টিনিউ হ'ব কিমানলৈকে n সংখ্যকলৈকে তেতিয়া কি হ'ব a to the power যিমানটা m আছে n সংখ্যক m বোৰ কি হৈ যাব সূচকবোৰ যোগ হৈ যাব কাৰণ আমি আগৰ সূচকৰ বিধিত পঢ়িয়ে আহিছো এতিয়া n সংখ্যক সমষ্টিটো হ'ব অৰ্থাৎ m কেটা কিমান বাৰ যোগ হ'ব n যিমানটা আছে অৰ্থাৎ m into n হৈ যাব এইটো এটা সূচকীয় বিধিয়ে হয় তোমালোকে অকমান মন কৰিবা এইটো এবাৰ আমি এটা উদাহৰণলৈ আহিছো ইয়াতে দিয়া আছে ধৰা আমি অকমান আগতে যেনেকৈ পঢ়িলো a to the power m equal whole to the power n এটা এইটো আমি সমাধান কৰিব পাৰো নহয় জানো ঠিক আছে বাৰু আমি সমাধান কৰিছো প্ৰথমতে বুজিলোৱা এটোত কি কৈছে 3 square whole to the power 4 মানে অৰ্থটো এনেকুৱা যে 3 square আমি কিমানটা পূৰণ কৰিব লাগিব 4টা পূৰণ কৰিব লাগিব অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো 3 square into 3 square into 3 square into 3 square গতিকে 3 square আমি কেইটা পালো 4টা পালো এতিয়া আমি যদি এই সূচকবোৰ যেহেতু ভূমিটো একে আছে একে ভূমি বিশিষ্ট সূচকবোৰ কি হৈ যায় পূৰণৰ ক্ষেত্ৰত যোগ হৈ যায় গতিকে আমি যদি যোগ কৰো তেনেহলে কি হ'ব 2 + 2 + 2 + 2 আমি সূচক কেইটা যোগ কৰি দিম তাৰমানে আমি কিমান পাম 3 to the power 8 পালো এইটো এটা পদ্ধতিৰে কৰিলো দ্বিতীয় পদ্ধতিটো আমাক যেটো দিয়া আছে ইয়াতে দিছিলে আমাক a to the power m whole to the power n equal আমাক কি বুলি কৈছে a to the power m into n এতিয়া আমি এই ধৰণে কৰিবলৈ চাও দেই এতিয়া যদি আমি চাও 3 টো আমি এৰ মানটো আমি 3 পাইছো to the power m মানে 3 square আৰু whole to the power n মানে whole to the power 4 গতিকে আমি এইটো সূত্ৰমতে আমি কি কৰিব লাগিব a to the power m into m লিখিব লাগিব আমি একেবাৰে কৰি যাও a নিলিখি পেলাই 2 3 লিখি পেলাই কৰি যাও 3 to the power 2 into 4 আৰু 2 into 4 মানে আমি কিমান পাম 3 to the power 8 এতিয়া সোয়া আমি দুই ধৰণে কৰিলো কিন্তু দুই ধৰণে আমি কি পালো একেই পালো এটাকে আমি কি লিখিব পাৰো এটো আমাৰ যদি লেফট হ্যান্ড সাইড বুলি ৰাখো আমি লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু এটো যদি আমি ৰাইট হ্যান্ড সাইড বুলি ৰাখো ৰাইট হ্যান্ড সাইড দুই পিনে একেই পালো গতিকে আমি কোনটো বিধি লব পাৰো এইটো বিধি আমি লব পাৰো যে a to the power m whole to the power n equal a to the power m into n এটো মান নিৰ্ণয় কৰিবলৈ দিছিলে মই তোমালোকক দুটা পদ্ধতিতে কৰি দেখুৱাই দিলো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ইয়াৰ পিছত আমি যেতিয়া এনেকুৱা ধৰণৰ অংকবিলাক পাম যে এটা সংখ্যা থাকিব তাৰ to the power থাকিব আৰু whole to the power যদি থাকে আমি কি কৰিব পাৰো পাৱাৰ কেইটা আমি পূৰণ কৰি দিব পাৰিম ঠিক আছে আগবাঢ়িছো পিছৰটোলে একে সূচকযুক্ত বিভিন্ন ভূমি পদৰ পূৰণ এতিয়া ইয়াতে সূচকবোৰ একে আগতে আমি পাইছিলো একে ভূমিযুক্ত সূচকবোৰ আমি পূৰণ যোগ কৰিছিলো পূৰণৰ ক্ষেত্ৰত যোগ কৰিছিলো আৰু
হৰণৰ ক্ষেত্ৰত বিয়োগ কৰিছিলো এতিয়া ইয়াতে আছে একে সূচকযুক্ত বিভিন্ন ভূমিৰ পদৰ পূৰণ যদি a আৰু b দুটা অশূন্য অখণ্ড সংখ্যা আৰু m এটা পূৰ্ণ সংখ্যা হয় তেন্তে a to the power m আৰু b to the power m ইকুৱেল কি হ'ব ab whole to the power m হ'ব ইয়াতে মন কৰিবা ইয়াতে কিন্তু ভূমি কেইটা বেলেগ বেলেগ হৈছে কিন্তু সূচক কেইটা একে হৈছে তেতিয়া আমি কি কৰিম ভূমি কেইটা পূৰণ কৰি a b পূৰণ কৰি দিলো আৰু whole to the power আমি m বুলি লিখিলো আৰু এইটো এটা সূচকৰ আমাক বিধি বুলি কৈছে অৰ্থাৎ আমি লিখি লৈছো a to the power m into b to the power m যদি হয় তেনেহলে এই সূচক ভূমি দুটা আমি কি কৰিম পূৰণ কৰি দিম ab আৰু whole to the power m আমি এনেকুৱাকে কৰিব পাৰিম নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো পিছৰটোলে ইয়াতে সুন্দৰ এটা উদাহৰণ দিয়া আছে 3 to the power 4 into 5 to the power 4 অৰ্থাৎ কি হ'ব 3 আমি 4 বাৰ পূৰণ কৰিছো 5 4 বাৰ পূৰণ কৰিছো আৰু ইয়াতে আমি কি কৰিছো অকমান অংকটো সহজ কৰিবৰ কাৰণে আমি জোৰ বনাই দিলো এটা 3 লগত এটা 5 পাস কৰিছো এটা 3 লগত এটা পাস কৰিছো এনেকে 3 into 5 15 3 into 5 15 3 into 5 15 আৰু 3 into 5 15 অৰ্থাৎ কি হ'ল 15 whole to the power 4 whole অৰ্থাৎ a b whole to the power m ৰ দৰে হ'ল নে একেবাৰে সহজ তোমালোকে যেতিয়া অংকবোৰ কৰি যাবা তেতিয়া তোমালোকে সুন্দৰকে বুজি পাবা এতিয়া আমি আগবাঢ়িছো পিছৰটোলে ইয়াতে আছে একে সূচকযুক্ত বিভিন্ন ভূমিৰ পদৰ হৰণ যেনেকে আমি পূৰণ কৰিলো তেনেকে ইয়াতে হৰণো দিয়া আছে a to the power n divided by b to the power n equal কি দিছে a by b whole to the power n ইয়াত a আৰু b অশূন্য অখণ্ড সংখ্যা আৰু n এটা পূৰ্ণ সংখ্যা এটো এটা কি বুলি কৈছে সূচকৰ বিধি বুলি কৈছে যেনেকে আমি পূৰণৰ ক্ষেত্ৰত কি কৰিছিলো ভূমি দুটা পূৰণ কৰি পেলাই একে আমি সূচক এটা ৰাখিছিলো ইয়াতো তেনেকে ভূমি কেইটা হৰণ হ'ব আৰু সূচকটো একে হৈ যাব ঠিক আছে বাৰু আমি আগবাঢ়িছো পিছৰটোলে ইয়াতে এটা সুন্দৰ সৰল কৰা এটা আমাক দিছে আমি কৰি চাও নহয় জানো ইয়াতে আৰম্ভ কৰিছো ইয়াতে আছে 3 by 5 3 to the power 4 আৰু 5 to the power 4 এটো যদি আমি লিখো কেনেকৈ লিখিব লাগিব আমি গম পাইছো 3 into 3 into 3 into 3 ঠিক একে ধৰণে 5 into 5 into 5 into 5 এতিয়া আমি এনেকেও লিখিব পাৰো নে 3 by 5 into 3 by 5 into 3 by 5 into 3 by 5 গতিকে 3 by 5 আমি কেইটা পাইছো 4টা পাইছো অৰ্থাৎ আমি এনেকেও লিখিব পাৰো 3 by 5 whole to the power 4 এইটোৱে আমি সৰল কৰিলো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো আমি পিছৰটোলে ইয়াতো একে ধৰণে এটা দিয়া আছে আমি কৰি গৈছো ইয়াতে দিয়া আছে a to the power 5 divided by b to the power 5 অৰ্থাৎ আমি কেনেকৈ লিখিব পাৰো a into a into a into a into a পাঁচ বাৰ আমি এটো পূৰণ কৰিছো একে ধৰণে b into b into b into b into b তাৰ পিছত আমি a by b into a by b into a by b a by b into a by b এটা কেইটা হল a by b আমি পাঁচটা পালো অৰ্থাৎ আমি এনেকেও লিখি দিব পাৰো a by b whole to the power 5 এইটোৱে আমাৰ যেটো অংক আছিল এইটোৰ সমাধান তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো এইবাৰ আহিছো আমি মূল্যায়ন শিতানলে ইয়াতে সোৱা ইয়াতে আমাক দিয়া আছে যদি a to the power m into b to the power m equal ab whole to the power m হয় তেন্তে এইটো সমাধান কৰিব পাৰিবানে তোমালোকে আমি ইতিমধ্যে আলোচনা কৰি আহিছিলো নহয় জানো ইয়াতে দিয়া আছে a to the power m
into b to the power m is equal to ab whole to the power m অৰ্থাৎ যদি আমাৰ ভূমিবোৰ বেলেগ বেলেগ হয় কিন্তু সূচকবোৰ একে হয় তেনেহলে আমি a into b কৰি লব পাৰো গতিকে ইয়াতে যদি আমি এটা চাও আমি এটা কৰি চাইছো 3 to the power 4 into 5 to the power 4 আমি এটো কি ধৰণে কৰিব পাৰো 3 into 5 3 into 5 whole to the power 4 অৰ্থাৎ কিমান হ'ব আমাৰ 15 to the power 4 গতিকে আমি আনসাৰটো কি পালো a into b whole to the power m আৰু ইয়াতে কি হ'ব 3 into 5 whole to the power 4 অৰ্থাৎ আমি কিমান পাম 15 whole to the power 4 এইটো হ'ব আমাৰ আনসাৰটো প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ পাঠটো ইমানেই আছিলে মই আশা কৰিম তোমালোকক আজি আমি যিখিনি আলোচনা কৰিলো তোমালোকে সুন্দৰকৈ বুজি পাইছা আৰু তোমালোকে নিজৰ টুকা বহীখনত লিখি থবা লগতে প্ৰেক্টিস কৰিবলৈ কিন্তু নাপাহৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিস কৰিম সিমানেই আমাৰ বাবে সহজ হৈ পৰিব আমি আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ